মুগদীত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন পালন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৫৮ নং মুগদী মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত শিক্ষক দিৱস উপলক্ষে ৰাজ্যজুৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ এখন অনুষ্ঠিত কৰা হয়। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুগদীত দিনজোৰা কাৰ্যসূচীৰে মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বাসগৃহত শিক্ষক দিৱস হিচাপে পালন কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুগদীত দিনজোৰা কাৰ্যসূচীৰে মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বাসগৃহত শিক্ষক দিৱস পালন কৰা হয়। অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী আৰু বুথ কমিটিৰ সদস্য উপস্থিত থাকে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ৰৌমাৰী দমদমা বুথৰ সভাপতি ৰঞ্জিত পাঠকে। মাল্যাৰ্পণ কৰে ৫৮ নং মুগদী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি অশোক কুমাৰ কলিতাই। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে কংগ্ৰেছ কৰ্মী নলবাৰী জিলা কংগ্ৰেছ অনুসূচিত জাতি কোষৰ সভাপতি পৰীক্ষিত দাসে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অশোক কুমাৰ কলিতাই সাংগঠনিক দিশত শক্তিশালী কৰাৰ স্বাৰ্থত বক্তব্য প্ৰদান কৰে। লগতে প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধা জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।